আজি অসম আৰু অসমীয়া জাতিটোৰ কাৰণে অত্যন্ত দুৰ্ভাগ্য বুলি ভাবিছো কিয়নো আজি অসমৰ এগৰাকী স্বনামধন্য আমাৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নায়ক মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি সম্বলিত তেখেতৰ বেনাৰ পোষ্টাৰ এই সকলোবিলাক তেখেতৰ প্ৰতিচ্ছবি থকা প্ৰত্যেকটো বস্তু যিটো ধৰণে বজৰং দলে নলবাৰীত বীৰ লাচিত সেনাৰ কাৰ্যালয় ধ্বংস কৰাৰ নামত তেখেতলোকে দৌৰাত্মক কৰিবলৈ এইবিলাক ফালি চিৰি পেলালে তাক লৈ পেলাই মই এজন অসমীয়া হিচাপে অত্যন্ত দুখিত হৈছো অত্যন্ত দুখ পাইছো এইকাৰণে যে মহাবীৰ লাচিত বৰফুকনৰ নাম ফটো সম্বলিত বেনাৰ ফালিবলৈ তেখেতলোকে ভৰিয়ে মোৱাই পেলাই বোলে সাহস কৰিছে অফিচ কাৰ্যালয় ভাঙি পেলাইছে আমাক ক'বলগীয়া কথা নাই তাত থকা ফটো কেইখন যি ধৰণে তেখেতলোকে ফালিছে এই ফলাৰ যিটো দৃশ্য এই দৃশ্যটো যে অসমৰ কাৰণে ভৱিষ্যতৰ দিনত যে খুব এটা অসহনীয় সংকেত কঢ়িয়াই আনিছে এইটো কিন্তু অত্যন্ত লেখত ল'বলগীয়া কাৰ্য হৈছে এই ঘটনাটোৱে কিন্তু অসমীয়াক লাঞ্ছিত কৰিছে আৰু আমাক একেবাৰে হিৰণত কৰাইছে যেন লাগিছে কিয়নো এই কাৰ প্ৰভাৱত তেখেতলোকে কাৰ সাহসত বলিয়ান হৈ আজি অসমৰ আটাইতকৈ মহান জাতীয় নায়কজনৰ ফটো সম্বলিত বেনাৰখন ফালিবলৈ সাহস কৰিছে তেখেতৰ নামত থকা কাৰ্যালয়টোৰ ভাঙি চিঙি চূৰ্ণাকৃত কৰিবলৈ সাহস কৰিছে এয়া কিন্তু অত্যন্ত খুব চিন্তনীয় কথা আমি অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী মানুহে আমি অসমত অসমীয়া হিচাপে চিনাকি দি আহিছো আৰু অসমত আমি প্ৰত্যেকগৰাকীয়ে কিন্তু আমাৰ নিজৰ বিপদৰ সময়ত একেলগে থিয় হোৱা কিন্তু নজিৰ আছে গতিকে মই ভাবো যে আমি লাচিত সেনা আৰু বীৰ লাচিত সেনা দুটা মেৰুত আমি অৱস্থান ললেও কিন্তু আমি সময়ত কিন্তু এনেকুৱা এজন মহান বীৰক তেখেতলোকৰ কাৰ্যালয়তে হওক বা য'তেই নহওক কিন্তু মহান বীৰগৰাকীৰ ফটো সম্বলিত বেনাৰ ফালি পেলাই যিটো হিচাপে তেখেতে দৌৰাত্মক কৰিলে আৰু বহিৰাগত সংগঠন যিটো উত্তৰ প্ৰদেশত জন্ম লাভ কৰা সংগঠনে অসমত আহি পেলাই তাৰ সাহসত এনেকে ধৰণে কৰিছে তাক লৈ কিন্তু আমি চিন্তা কৰিছো আৰু ইয়াৰ কাৰণে আমি অত্যন্ত ক্ষুভিত আৰু সক্ৰিয় দিব বিচাৰো যে অনাগত দিনত যদি 24 ঘণ্টাৰ সময়ত যদি তেখেতলোকে যদি ইয়াৰ কাৰণে যদি স্পষ্টীকৰণ দিয়ক আৰু ইয়াৰ কাৰণে যদি তেখেতে ক্ষমা নিবিচাৰে তেনে বজৰং দলক কিন্তু আমি ভুকাই থাকিবলৈ নিদিম এইকাৰণে ক'ব বিচাৰো যে তেখেতলোকে নিশ্চয় চৰকাৰৰ পৃষ্ঠপোষকতা হ'ব পাৰে নহ'লে তেখেতলোকে কোনো ধৰণৰ বহিৰা কিংবা অদৃশ্য শক্তিৰ হাতেৰে তেখেতলোক বলিয়ান য'তেই নহওক কিয় কিন্তু অসমত লাচিত বৰফুকনৰ নামত ফটো থকা সেই বেনাৰখন তেখেতলোক ফালিবলৈ কোনে সাহস দিলে তেখেতলোকক ইমান সাহস দিবলৈ দিলে কোনে অসমীয়া জাতিটোক তেখেতলোকে সন্মান কৰি পেলাইছে অসমীয়া জাতিটোৰ বান্ধোন যাৰ চিনাকি যিগৰাকী মহান বীৰৰ কাৰণে আমি আজি অসমীয়া হিচাপে চিনাকি দিবলৈ সাহস কৰিছো যিগৰাকী মহান বীৰৰ কাৰণে আমি গোটেই বিশ্বৰ লগত আমাক নিজক অসমীয়া জাতিটো আমি মূৰ দাঙি থিয় হ'বলৈ আমি সক্ষম হৈছো যিগৰাকী মহান বীৰে আমাক এখন সুৰক্ষিত মানচিত্ৰ দি থৈ গৈছে যিগৰাকী মহান বীৰে 17 ভাগৰ মোগলক খেদি অসমৰ পৰা অসমৰ মানচিত্ৰ তৈয়াৰ কৰিছিলে সেইগৰাকী মহান বীৰৰ নামত থকা সেইগৰাকী মহান বীৰৰ প্ৰতিচ্ছবি থকা এখন বেনাৰ বজৰং দলৰ এটা তথাকথিত সংগঠনে অসমত আহি পেলাই দৌৰাত্মক কৰিব আৰু সেই মহান বীৰগৰাকীৰ ফটো ফালি পেলাব তাক কিন্তু আমি অসমীয়া জাতিয়ে সহ্য নকৰো মই আজি সমগ্ৰ অসমবাসীকে ক'ব বিচাৰিছো যে বীৰ লাচিত সেনাই যিমান বেয়া কাম কৰিছে তেখেতক শাস্তি দিয়ক আইনগতভাৱে দিয়ক বেলেগ যি ব্যৱস্থা ল'ব লাগে লওক চৰকাৰে নিষিদ্ধকৰণ কৰিব বিচাৰিছে কৰি থাকক কিন্তু বীৰ লাচিত সেনাই হওক বা যিয়ে নহওক লাচিত বৰফুকনৰ ফটো যেতিয়া ব্যৱহাৰ কৰিছিলে সেই ফটোখন যেতিয়া বেলেগে আহি পেলাই ফালিবই তাক কিন্তু সহ্য কৰিব নোৱাৰি আৰু অসমীয়া যদি আপুনি হয় তেতিয়াহ'লে ইয়াৰ কিন্তু বিৰুদ্ধে কৰক প্ৰতিবাদ কৰক আৰু এনে দল সংগঠনৰ বিৰুদ্ধে সজোৰে মাৰ মানি ওলাই আহক কাৰণ অসমীয়া জাতি ভীৰু নহয় কাপুৰুষ নহয় অসমীয়া জাতি সদায় নিজকে থিয় হ'বৰ কাৰণে হাতত হেংদাং লৈ আহিছে আৰু সেই হেংদাং লোৱাৰ এই বজৰং দলৰ বিৰুদ্ধেও কিন্তু ব্যৱস্থা ল'বলৈ কিন্তু সময় সমাগত হৈছে গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম আপুনি প্ৰকৃতাৰ্থতে মহাবীৰ লাচিত বৰফুকনৰ নামত আপোনালোকৰ চৰকাৰে বহুখিনি কাম কৰি আহিছে বহুখিনি সময়ে সাধাৰণতে কাম কৰি দৃষ্টান্ত দেখাই আহিছে আপোনালোকৰ নিদৰ্শন আমি দেখি আছো লাচিত বৰফুকনৰ কাৰণে আপোনালোকে বহুতখিনি ভাল পায় তেখেতক আৰু তেখেতৰ কাৰণে আপোনালোকে বহুখিনি কাম কৰিছে আৰু যিখিনি কাম কৰিছে আমি সঁচাকৈ আপোনালোকক আমি আদৰণি জনাইছো কিন্তু লাচিত বৰফুকনৰ ফটো সম্বলিত এই যে ফটোখন যে ফালিলে এই বেনাৰখন যে ফালিলে ইয়াৰ কাৰণে কিন্তু মই নহয় আপুনিও ইয়াৰ কাৰণে আমি অকণমান হ'লেও লজ্জিত হ'ব লাগে কিয়নো অসমত থকা সময়ত আমি জীয়াই থকা সময়খনত কোনোবা বহিৰাগত সংগঠনৰ নামধাৰী কিছুমান সংগঠনে আহি পেলাই আমাৰ অসমৰ এই মহাবীৰগৰাকীৰ মহাপুৰুষগৰাকীৰ যে ফটো ফালিছে তাৰ কাৰণে কিন্তু সমগ্ৰ চৰকাৰে নহয় গোটেই অসমবাসী নহয় গোটেই ভাৰতবৰ্ষ ইয়াক কিন্তু আমি গৰিহণা দিয়াৰ যোগ্য গতিকে মই আপোনাক অনুৰোধ জনাম অনাগত দিনত আমি বীৰ লাচিত যেনেকৈ নিষিদ্ধ কৰিবলৈ গৈ আছে তেনে এটা একে পৰ্যায়তে এনেকুৱা উদণ্ড জাতৰ সংগঠনবিলাকক অসমৰ পৰা বাহিৰ কৰি দিয়ক অন্যথা কিন্তু গোটেই সমগ্ৰ অসমীয়া জাতিয়ে কিন্তু আপোনাৰ মুখলৈ বাট চাই আছে যেতিয়া ধৈৰ্যবান হেৰাই যাব কিন্তু এনেকুৱা বজৰং দল অসমৰ পৰা কিন্তু দৌৰিবলৈ কিন্তু বহুত জোৰে দৌৰিবলৈ বাধ্য হৈ যাব